অনুশীলনী 1 1.1 1 নম্বৰ গণিতত আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। তো 1 নম্বৰত আছে 135 আৰু 225। তো ইয়াত 135 less than 225। ইউক্লিডৰ প্ৰমেয়িকা মতে ইয়াতে চোৱাচোন 135 আছে আৰু 225 আছে। ইয়াৰে 225টো ডাঙৰ, গতিকে 225টো হ'ব এই ক্ষেত্ৰত ভাজ্য। 225 135ৰে হৰণ কৰিলে কেইবাৰ যাব? একবাৰ যাব। তো 135 বিয়োগ কৰিলে কিমান হ'ব? 0 9। তো 225 ইকুৱেল 135 পূৰণ 1 যোগ 90। তাৰপিছত আকৌ কি কৰিবা? 135ক 90ৰে হৰণ কৰিবা। 135 হৰণ 90 কেইবাৰ যাব? একবাৰ যাব। 90 135ৰ পৰা 90 বিয়োগ কৰিলে 45। তো ইয়াতে ভাজ্য হ'ব 135 ইকুৱেল ভাজক 90 পূৰণ ভাগফল 1 যোগ ভাগে কিমান আছে? 45। তাৰপিছত আকৌ কি কৰিবা? এই 90ক 45ৰে হৰণ কৰিবা। কেইবাৰ যাব? নিশ্চয় দুইবাৰ যাব। 2 45 গুণ 90, বাকী থাকিব 0। তো ভাজ্য 90 সমান ভাজক 45 ভাগফল 2 যোগ ভাগশেষ 0। তো এতিয়া আমি ভাগশেষ কিমান পালো? 0 পালো। ভাগশেষ যদি 0 পাইছো, এইখিনিতে আমি গসাউ উলিয়াব পাৰো। তো গসাউটো কি হ'ব? 45। এইটো হ'ব গসাউ। এতেকে নিৰ্ণয় গসাউ সমান সমান 45। এইটো হ'ল 1 নম্বৰ। তাৰপিছত 2 নম্বৰত আছে 1/2। সংখ্যা দুটা আছে 196 আৰু 38,220 দি আছে। তো ইয়াত 196 লেছ দেন 38,220। তো ইয়াতে নিশ্চয় 196তকৈ 38,220 ডাঙৰ, গতিকে এইটো কি হ'ব? ভাজ্য হ'ব। তো এইটো যদি আমি 196ৰে হৰণ কৰোঁ, কিমান বাৰ যাব? 195 বাৰ যাব। তো 195 আৰু 196 পূৰণ কৰিলে 38,220, ভাগশেষ হ'ব 0। তো ইয়াতে ইউক্লিডৰ প্ৰমেয়িকা মতে আমি কি লিখিব পাৰি? এই ক্ষেত্ৰত ভাজ্য হৈছে 38,220 সমান ভাজক হৈছে 196 পূৰণ ভাগফল হৈছে 195 যোগ ভাগশেষ 0। তো ইয়াতে যেহেতু ভাগশেষ 0 হৈছে, আমি আৰু হৰণ কৰিব নোৱাৰো। এই ক্ষেত্ৰত আমাৰ গসাউ অলৰেডি বাহিৰ হ'ল 196। তো এতেকে নিৰ্ণয় গসাউ ইকুৱেল 196। তাৰপিছত চোৱা 1 3 নম্বৰত আছে
লেখা হৈছে না তোমালোকৰ? তো ঠিক আছে, একৰ 3 নম্বৰ ইয়াত 867 আৰু আছে 255, ইয়াতে নিশ্চয় 867 এইটো ডাঙৰ আছে, গতিকে এইটো গ্ৰেটাৰ দেন হ'ব 255। তো ইউক্লিডৰ প্ৰমেয়িকা মতে চোৱাচোন, ইয়াতে 867 255তকৈ ডাঙৰ এইটো, গতিকে এইটো কি হ'ব? ভাজ্য হ'ব। তো 255ৰে হৰণ কৰিলে কেইবাৰ যাব চোৱাচোন? 3 বাৰ যাব। তো 3ৰে এইটো পূৰণ কৰা, 3 5 গুণ 15ৰ 5, হাতে থাকিব 1, 3 5 গুণ 15 হাতেৰ 1 16, 6 হাতে থাকিব 1, 3 2 গুণে 6 আৰু হাতেৰ 1 7, এইটো বিয়োগ কৰা, 7ৰ পৰা 5 বিয়োগ কৰিলে 2, 6ৰ পৰা 6 বিয়োগ কৰিলে 0, 8ৰ পৰা 7 বিয়োগ কৰিলে 1। তো এইটো ভাজ্য কি হ'ব? 867 ইকুৱেল ভাজ্য হৈছে 255 পূৰণ ভাগফল হৈছে 3 যোগ ভাগ 1 102। তাৰপিছত আমি কি কৰিম? 255ক 102ৰে হৰণ কৰিম। 255 হৰণ কৰিম 102ৰে। ইয়াতে কেইবাৰ যাব ক'ব পাৰিবানে? চোৱা, ইয়াতে 255 আছে আৰু ইয়াতে 102 আছে, 2 বাৰ যাব। 2 2 গুণে 4, 2 0 গুণ 0, 2 1 গুণ 2। তো কিমান বাকী থাকিব? 1 5, 150 থাকিব। তো ইয়াতে ভাজ্য হৈছে 255 সমান ভাজক হৈছে 102 পূৰণ ভাগফল 2 যোগ ভাগ 1 150। তাৰপিছত কি কৰিবা? 102ক 150ৰে হৰণ কৰিবা। 102 হৰণ হৈছে 150, কেইবাৰ যাব? 2 বাৰ। 102 বাকী থাকিব 0। তো ইয়াতে ভাজ্য হৈছে 102 সমান সমান ভাজক হৈছে 150 পূৰণ ভাগফল হৈছে 2 যোগ ভাগে কিমান? 0। তো ইয়াতে ভাগে 0 হ'ল, তো ইয়াতে গড় কিমান হ'ব? এইটো হ'ব 150। এতেকে নিৰ্ণয় গড় নিৰ্ণয় গড় কিমান হ'ব? 150 হ'ব। লিখিব পাৰিছানে? তো এইখিনিতে তোমালোকক এটা হোমৱৰ্ক দিয়া হ'ব, হোমৱৰ্কটো চাই ল'বা দেই। তো 3টা গণিত কৰি দিলোঁ, তোমালোকক এটা হোমৱৰ্ক দিয়া হ'ব। হোমৱৰ্কটো হৈছে কুৱেশ্যন, ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি « 210 আৰু 55ৰ গড় উলিওৱা। এইটো গণিত তোমালোকে কৰি আনিবা। চোৱা, এইটো কিন্তু কিতাপত নাই, ইয়াতে অনুশীলনীত বা উদাহৰণতো নাই, কিন্তু এইটো গণিত পৰীক্ষাত আহিছিল তোমালোকৰ। মেট্ৰিক পৰীক্ষা HSLC এক্সামিনেশ্যন 2017 চনত এইটো আহিছিল, বুজিছা? তো এইটো তোমালোকক প্ৰেক্টিচ হিচাপে হোমৱৰ্ক কৰিবলৈ
দিয়া হল এইটো অহাকালি তোমালোকে কৰি আনিবা আৰু যিসকলে ভিডিঅ' চাই আছ গণিতটো নোৱাৰিলে নিশ্চয় মোক কমেণ্ট বক্সত জনাবা মই এইবোৰ নেক্সট টাইম তোমালোকৰ ভিডিঅ' হিচাপে দিবলৈ চেষ্টা কৰিম